এই মুহূৰ্তত দিব ধৰিছে এটা ডাঙৰ খবৰ। বাঘ, হাতী, বন গাহৰিৰ পিছত ঢিঙত এতিয়া অসীম বিষাক্ত পোকৰ সন্ত্ৰাস। বিষাক্ত পোকে দংশন কৰাৰ ফলত ঢিঙত 8জনকৈ লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। ইয়াৰে 4গৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ঢিং এফআৰইউৰ চিকিৎসকে। বিষাক্ত পোকটোৱে কামোৰাৰ পিছতে অসহ্যকৰ বিষ হোৱাৰ লগতে ডিঙি লৰাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ঢিংবাসী ৰাইজ আতংকিত হৈ পৰিছে। বিষাক্ত পোকৰ দংশনত ঢিঙৰ 8 গাঁৱৰ যতীন বৰা, জোনালী বৰা আৰু নীলিমা বৰাকে ধৰি মুঠ 8গৰাকী লোক চিকিৎসাধীন হৈ আছে। পুনৰবাৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো। ঢিঙত এতিয়া অচিন বিষাক্ত পোকৰ সন্ত্ৰাস। বিষাক্ত পোকে দংশন কৰাৰ ফলত ঢিঙত 8জনকৈ লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। ইয়াৰে 4গৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ঢিং এফআৰইউৰ চিকিৎসকে। বিষাক্ত পোকটোৱে কামোৰাৰ পিছতে অসহ্যকৰ বিষ হোৱাৰ লগতে ডিঙি লৰাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ঢিংবাসী ৰাইজ আতংকিত হৈ পৰিছে। বিষাক্ত পোকৰ দংশনত ঢিঙৰ 8 গাঁৱৰ যতীন বৰা, জোনালী বৰা আৰু নীলিমা বৰাকে ধৰি মুঠ 8গৰাকী লোক চিকিৎসাধীন হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট ND365। গা ধুই থাকোঁতে পোক এটাই কামুৰিলে। তাৰপিছতে সেই লগতে তাই প্ৰাইভেট স্কুল এখনত চাকৰি কৰে, তালৈ গুচি গ'লগৈ। আহি পেলাই মানে যেতিয়া সন্ধ্যা হয় তেতিয়া বিষাইছে বুলি মানে তেওঁ চাবলৈ দিছে আৰু চাবলৈ পোক এটা দেখিছে, হেৰি চিলভাৰ কালাৰৰ নিচিনা। আৰু তাতে এতিয়া মানে ফুলি পৰিছে এতিয়া জেগাখিনি, আৰু ডিঙি চিঙি লৰাব পৰা নাই। এতিয়া কামোৰা 36 ঘণ্টা হৈছে। পোকটো আপোনালোকে দেখিছে? সেই মোবাইলতে দেখিছোঁ, চিলভাৰ কালাৰ। মানে বিষাইছে বুলি কৈছে পেটত কিবা এটা গুটিৰ নিচিনা হোৱা দেখিছিলোঁ। তাৰপিছত মই ভাবিছোঁ কিবা মানে ঘামচি বা কিবা হ'ব পাৰে, কিন্তু নাই, গধূলি মানে বস্তুটো আৰু ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ যাওঁতে তাৰপিছত ছোৱালীয়ে মানে কোনোবাই ক'লে এনেকুৱা কিবা ওলাইছে, পোক থাকিব পাৰে। মোৰো মূৰতে হৈছে, ছেম একেই। কালি মোৰ ছোৱালীয়ে উঠালে, কিন্তু সেই উকুনিৰ নিচিনা পোক এটাহে, কিন্তু এৰুৱাইছে যে বিষাইছে, এতিয়াও বিষ আছে। পোকটো দেখা পাইছিল? দেখা পাইছোঁ। কেনেকুৱা ধৰণৰ পোক? এই মানে উকুনিতকৈ মানে চেপেটা বস্তুটো, কিবা ছালৰ লগত লাগি থকা তেনেকুৱা পোক। আৰু এওঁটো ওলাইছে, এওঁটো ডাঙৰ হ'ল অকণমান, মাৰিছোঁ যে মানে তেজ ওলাইছে। এইটো কি ধান খেতি কিবা মাৰোতে হৈছে নেকি? মাৰোতে নহয়, এইটো গৰু ছাগলী ক'ৰবাত গাত থাকে, চিকৰা টাইপৰ তেনেকুৱা। এতিয়া কি মানে কি বিষ? বিষাইছে নহয়, চুব নোৱাৰে ডিঙি। ভাতে খাব পৰা নাই। আপোনাৰ দুইজনৰ আছে ন? এওঁৰ পেটত হৈছে, মোৰ মূৰত হৈছে।